আমাৰ মাজত যে জুবিন গাৰ্গ নাই এই কথাটো আমাৰ মনত আমি মানি ল'ব নোৱাৰোঁ বা মনত আমাৰ ভাৱ নহয় যে জুবিন গাৰ্গ এতিয়াও আমাৰ মাজত নাই। প্ৰথম কথাটো হ'ল যে জুবিন গাৰ্গৰ যি চিন্তাধাৰা জুবিন গাৰ্গৰ যি মনোভাৱ এই গোটেইখিনি আমাৰ হীৰাৰ মাজে মাজে ধমনীয়ে আমাৰ প্ৰবাহিত হৈ আছে। গতিকে জুবিন গাৰ্গ নথকাৰ কথাটো আমি অনুভৱ কৰিবলৈ অতি দুখ পাওঁ। তথাপিতো যিটো চিৰন্তন সত্য সেই চিৰন্তন সত্য অনুযায়ী গতিকে আমি আজি তেওঁৰ সমগ্ৰ ৰাইজই আজি যোৰহাটত আদ্য শ্ৰাদ্ধ আয়োজন কৰিছে আৰু তাৰে লগত সংগতি ৰাখি আমাৰ লেংডন ফাউণ্ডেশ্যনেও আমাৰ বৃদ্ধ আৱাসত এই কাহিলীপাৰা বৃদ্ধ আৱাসত আজি তেওঁৰ সেই আদ্য শ্ৰাদ্ধৰ লগত সংগতি ৰাখি ইয়াতো আমি আইতাসকলৰ লগত আমাৰ তেওঁলোকৰ মনোভাৱ শ্বেয়াৰ কৰি ইয়াতে দুপৰীয়াৰ আহাৰ যোগাৰ কৰিছে। গতিকে আমি আমাৰ যি মহান উদ্দেশ্য এই লেংডনৰ যি ফাউণ্ডেশ্যনৰ যি মহান উদ্দেশ্য এই মহান উদ্দেশ্য সাৰোগত কৰি আৰু জুবিন গাৰ্গৰ যি আদৰ্শ সেই জুবিন গাৰ্গৰ আদৰ্শবিলাক যে আমি জীয়াই ৰাখিব লাগিব। আমাৰ নতুন প্ৰজন্মই জীয়াই ৰাখিব লাগিব। গতিকে তেওঁক যদিও আমাৰ মাজত নাই তেওঁৰ চিন্তাধাৰাক তেওঁৰ চেতনাবিলাক তেওঁৰ আত্মাক আমি আমাৰ মাজত জীয়াই ৰাখি আমি আমাৰ নিজৰ কৰ্মধাৰা কৰি ৰাখিবলৈ নতুন প্ৰজন্মকো আমি আমাৰ দেখাব লাগিব। গতিকে লেংডন ফাউণ্ডেশ্যনে এইটো মহৎ পদক্ষেপ কৰিছে। জুবিন গাৰ্গৰ দৰে যিজন বিশাল সাগৰৰ পাৰাপাৰ নোহোৱা সাগৰৰ যিজন চিন্তাধাৰাৰ ব্যক্তি গতিকে তেওঁৰ সেই পুনৰ সাগৰতেই বিলীন হৈ গ'ল। গতিকে আমি আমাৰ মাজত তেওঁৰ সেই চিন্তাধাৰাখিনি আমি মাত্ৰ বজাই ৰাখি আমি নতুন প্ৰজন্মকো আমি শিকাব লাগিব, নতুন প্ৰজন্মক বুজাব লাগিব যে তেওঁৰ যিদৰে মানৱ দৰদী আছিলে, মানুহৰ প্ৰতি চিন্তাধাৰা, মানুহৰ প্ৰতি সহযোগ যেনেদৰে কৰিছিলে। গতিকে আমিও তেওঁৰ সেই চিন্তাধাৰাৰ লগত সংগতি ৰাখি আজি এই লেংডন ফাউণ্ডেশ্যনৰ যি কৰিছে এই মহৎ কাৰ্যক আমি ভালদৰে সমৰ্থন জনাইছোঁ আৰু সেইকাৰণে আমি ইয়াতে আহি আৱাসী আইতাসকলৰ লগতো আমাৰ শ্বেয়াৰ কৰি আমি তেওঁলোকক লগত সংগ দিছোঁহি। গতিকে ধন্যবাদ লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁই ডাঙৰীক, ধন্যবাদ।